আমি এতিয়া এইটো ব্লাউজৰ ফ্ৰন্ট পাৰ্টটো কাটিম। ফ্ৰন্ট পাৰ্টটো কেনেকৈ কাটিব? ফ্ৰন্ট পাৰ্ট আমি এইটো যিমান আছে বেক পাৰ্টটো সিমানকৈ ইয়াতে পাৰি লম, চিধাকৈ এনেকুৱাকে পাৰি লম। আৰু ইয়াতে যে আমি বাস্ট পইণ্টৰ এইটো চিন দিছিলো, এইটো চিন ইয়াতে দি লম। এইটো তাৰপিছত আমি ফ্ৰন্ট পাৰ্টটো আমি ডাইৰেক্ট কাটি লম, এটা বেকৰ নিচিনাকৈ এটা পাৰ্ট কাটি উলিয়াই লম। আপোনালোকে মনোযোগেৰে চাই থাকিব, একদম বঢ়িয়া ফিটিং হৈ যাব আপোনালোকৰ। সিঙ্গেল কটৰী ব্লাউজ, মজা ফিটিং হ'ব আপোনালোকে এনেকুৱাকে বনাব। এইটো মাৰ্ক আপোনালোকে এনেকুৱাকে উঠাই ললে হ'ল। মানে বেক পাৰ্টটো কাটাৰ পিছত আপোনালোকে ফ্ৰন্ট পাৰ্টটো সেইটো বহাই পেলাই কাটিব পাৰিব। কাটা বুদ্ধিটো আপোনালোকক মই দি আছো। এইটো ইয়াতে কিমান আছে ফ্ৰন্ট পাৰ্টত, ইয়াতে যিমান আছে ইয়াতেও সিমানখিনিয়ে থাকিব। এনেকুৱা এইটো 1 ইঞ্চ আৰু ইয়াতে হাফ কৰি ল'ব। বাস, তাৰপিছত এইখিনি মানে নালাগে, এতিয়া এইখিনি কাটি আমি উলিয়াই দিম। তাৰপিছত আমি বেক পাৰ্টটো যে ইয়াতে 7.5 সেন্টিমিটাৰ ৰাখিছিলো যে, এইটোৰ ইয়াতে এটা চিন দিব লাগিব। তাৰপিছত স্কেল লেঙেৰে এইটো মাৰ্ক কৰি পেলাই ল'ব লাগিব। এইটো আমি কাটি উলিয়াই দিম। তাৰপিছত ফ্ৰন্ট নেক ডিপ কিমান 7 দি দিলো। ইয়াতে কিমান আছিলে 2.75, ইয়াতে 2.75 দিম। তাৰপিছত এইটো মাৰ্ক কৰি নেকটো আমি রাউন্ডে করে দিলো। হৈ গ'ল। এতিয়া এইটো যে চিন দিছিলো বাস্ট পইন্টৰ, ইয়াতে এটা চিন মাৰিব আৰু ইয়াৰে 1.5 ইঞ্চি তলত আৰু এটা চিন মাৰি দিব। এইটো মাৰি দিলো। এতিয়া আমাৰ এই যোনখিনি এক্সট্ৰা আছিলে সেইখিনি কাটি উলিয়াই দিলো।
এতিয়া আমি ডিঙিটোৰ এইখিনিও কাটি লম ফ্ৰন্ট নেক হৈ গ'ল আমি এইখিনি সাইড কৰি দিওঁ এতিয়া আমি কাটিম কটৰিটো কোনখিনি জায়গাত হ'ব আৰু কেনেকে হ'ব ইয়াতে আমি দিম 2.5 ইঞ্চ মানে 1.75 ইয়াতে দিম 4 হাফৰ পৰা 5 ইঞ্চৰ ভিতৰত দিলে হ'ল এটো যোনখিনিত মানে শেপটো দিলে ভাল দেখি আৰু তেনেকুৱাকে তাৰ পিছত কটৰিটোৰ সাইজটো কিমান হ'ব এটোৰ সূত্ৰ আছে একচুয়ালি সূত্ৰটো এনেকুৱা ধৰণৰ যে আপোনাৰ মেইন ব্ৰেষ্টটো কিমান আছে ব্ৰেষ্ট ৰাউন্ড মানে মেইন চেষ্টটো 40 আছে গতিকে তাৰ 6 ভাগৰ 1 ভাগ ইয়াতে চাওক এটো 6.5 ইঞ্চিৰ পৰা 1 ফুটা মান বেছি এটো এতিয়া আমি এইখিনি এনেকুৱা আছে ইয়াৰ পিছত আমি এইখিনি 75 সেন্টিমিটার 0.75 এইখিনিৰ মাজত আৰু এইখিনি এনেকুৱাকে শেপ দি দিম আৰু এটা মাৰ্ক দি থম এতিয়া আমি এটো কাটি উলিয়াই দিম এটো প্যাটার্ন বনাম আমি আপোনালোকেও এনেকুৱাকে কাটি পেলাই ৰাখি থৈ দিব এতিয়া আপোনালোকৰ পিছত কামত আহিব কিন্তু এটো নাভাবিব যে এটো প্যাটার্ন লৈ পেলাই আমি বেলেগ আৰু এটা ব্লাউজ বনাম এটোৰ পৰা আৰু এটা বেলেগ ব্লাউজ বনাম তেনেকুৱা কৰিলে কি হ'ব আপোনাৰ যোনটো মেজারমেন্ট সেই মেজারমেন্টৰ হিচাপত আপোনালোকৰ একো নিমিলিব কাৰণ কিছুমানৰ বাস্ট পইন্টটো আছে 10ত এটো ব্লাউজে এটোৱে মেজারমেন্ট কিন্তু বাস্ট পইন্টটো তাৰ অকমান তলত আছে মানে 11ত থাকিব পাৰে যদি 11ত থাকে তেনেহলে সেই ব্লাউজটোৰ এটা প্ৰবলেম হৈ যাব যদি এটো প্যাটার্নত কাটে কেনেকুৱা প্ৰবলেম হ'ব যেনে পিছফালটো যে উঠি থাকে এনেকুৱাকে ধৰি লওক ব্লাউজটো পিন্ধিলে পিন্ধাৰ পিছত এটো ধৰি লওক এনেকুৱা ষ্ট্ৰেট থাকিব লাগিছিল তো এনেকুৱা নাথাকে পিন্ধিলে ব্যাক সাইডটো এনেকুৱাকে উঠি যাব এনেকুৱা উঠি যাব তো এইবিলাক প্ৰবলেম হৈ যাব তেনেকুৱা নকৰিব প্ৰত্যেকজন মানুহৰে বডি স্ট্ৰাকচাৰ বেলেগ মেজারমেন্ট একে দেখা যায় কিছুমান কিন্তু তেনেকুৱা নহয় হেতু ব্লাউজ কৰিলে হেতু ব্লাউজ অল্টাৰ হৈ যাব গতিকে আমি এনেকুৱা হিচাপত কাটি লম এতিয়া আমি কি কাটিম এইখিনি কাটিম হৈ গ'ল এইখিনিত যেতিয়া আমি লাইনিং মেইন ফেব্ৰিক যেতিয়া কাটিম তেতিয়া ইয়াৰে পৰা এইখিনি ঠাইত আমি 3 ফুটা ৰাখিম এইখিনি ঠাইত 3 ফুটা ৰাখিম এটো তলৰ পট্টিটো যে আছে এইফালে 3 ফুটা ৰাখি লম আৰু যেহেতু ফ্ৰন্ট ওপেন হ'ব ফ্ৰন্টত হুকাই হ'ব গতিকে ইয়াতো আমি 3 ফুটা ৰাখি লম এই দুটাও আমি সাইড কৰি দিলু ফ্ৰন্ট পাৰ্টত
এইটো হৈ গ'ল। এতিয়া আমি কাটিম কটৰীটো। কটৰীটো কেনেকে কাটা যায়? এইটো চাওক, ফাৰ্ষ্ট আমি এনেকুৱাকে ড্ৰয়িং কৰি ললো। হ'ল সহজ বুদ্ধি, এনেকুৱা কাম কৰিলে বহুতে ভাল। সহজ বুদ্ধিত সোনকালে হৈ যায় এইটো। আৰু এইটো এইটো হৈ গ'ল। আমি এতিয়া ইয়াতে মাৰ্কটো উঠাই ললো। ইয়াতে কি কৰিব লাগিব, এই যোনটো চিন আছে আমাৰ, ইয়াৰে পৰা এইফালে 1/2 আৰু এইটো চাইডৰ ফালেও তোমাৰ 1/2। এইফালে 3 খুঁটা, এইফালে 3 খুঁটা বঢ়াই দিয়ক। তাৰপিছত এইটো এনেদৰে আঁচ টানি লওক। এইটো এনেকুৱাকে দি ল'ব। তাৰপিছত ইয়াতে কিমান আছে এতিয়া, 4.75, মানে ইয়াতেও আমি 4.75 দি পেলাই ইয়াতে জইন যে হ'ব আমাৰ, তাৰ কাৰণে 3 খুঁটা। এইটো হৈ গ'ল। ইয়াতে কিমান আছে, ইয়াতে কিমান আছে 8.75। আমি এইখিনিতো তেনেকুৱাকে জুখি ল'ব লাগিব। আন্দাজত কাম কৰি লাভ নাই, কাৰণ এইফালে চাটিব লাগিব, সেইফালে চাটিব লাগিব, এটা টুকি সৰু হৈ যাব, এটা টুকি ডাঙৰ হৈ যাব, মানে কটৰীটো এটা কটৰী ডাঙৰ হৈ যাব, এটা সৰু হৈ যাব। তেনেকুৱা কাম মই নকৰো। মোৰ নিচিনা কৰক আপোনালোকে, একবাৰতে কাটি ল'ব, সুন্দৰ চিলাই থাকিব, জুখিবও নালাগে। এইটো ইমান আছে 8.75, তাৰপিছত চিলাই কৰি ল'ব। এইফালে চিলাই যাব ধৰক। এতিয়া আমি এইফালে ইয়াতে 2 ইঞ্চি দিম। এইটো বাছ পইণ্টৰ মাৰ্ক দিয়া আছে আমাৰ, এনেদৰে ইয়াতে মাৰ্ক দি ল'ব। এনেকুৱাকে দি ল'ব। এনেকুৱাকে দি ল'ব। আচলতে মই আগতে যি দুটা ভিডিঅ' বনাইছো, তাতে মানে কৈ দিছিলো যে ফ্ৰেঞ্চ কাৰ্ভ স্কেলডাল হলে খুবেই ভাল, কিন্তু আজি মই ফ্ৰেঞ্চ কাৰ্ভডাল বিচাৰি পোৱা নাই, গতিকে চিধা স্কেলেৰে মই কৰি দিছো। কিন্তু এনেকুৱা নহয়, একদম ষ্ট্ৰেইট নহয়, এইটো অলপমান 2-2.5 ফুটা মান এনেকুৱা শেপত যায় বস্তুটো। এনেকুৱা। ইয়াৰ পিছত আমি কি কৰিম, এইটো কিমান ইঞ্চি আছিলে, 7
জায়গা খুঁটা কম, গতিকে এইফালে ইয়াতে চিলাইত যাব, এইফালে এইখিনি চিলাইত যাব, চিলাইত গলে ইয়াৰে পৰা আমি এইখিনি আৰু এইফালেও আমি এইখিনি আমি ইয়াতে এতিয়া এনেকুৱাকে টানি টানি দিলো। আপোনালোকে চাগে বুজি পাইছে খুব সুন্দৰকে। মই ইমান ধুনীয়াকে বুজাই দিছো কোনফালে কি কৰিব লাগিব, কোনখিনি চিলাইত যাব, কোনখিনি টেকিনটো হ'ব, এনেকুৱা ধৰণৰ। আপোনালোকে এনেকুৱাকে কৰিব, কি সুন্দৰ হ'ব বস্তুটো। আপুনি চাই লওক এনেকুৱাও সুন্দৰ হয় নে নহয়, মই কাটি দেখাই আছো। চাব এতিয়া ধুনীয়া হয় নে নহয়, মই দেখাই আছো। এইটো ইয়াতে কুটকা কাটি লব, এইটো ইয়াতে কাটি লব। এতিয়া চাব এইখিনিত এনেকুৱাকে কৰি দিছো, তাৰপিছত এইখিনি চিধা এনেকুৱাকে লৈ আহক। চাই লওক হৈছে নে সুন্দৰ, চাওক এনেকুৱাকে ধুনীয়া বহি আছে, চাইছে? এইটো বাস ইমান সুন্দৰকে বহি আছে চাওক। এতিয়া ইয়াতে কিন্তু এটা কাম আছে। কি কাম আছে? এই যে আমি বেলটোত এইখিনি জায়গা যে 7.5 সেন্টিমিটার যে শেপ দিছিলো, এই শেপখিনি ইয়াতে দি দিয়ক। এনেকুৱা চক দি পেলাই দিব পাৰে শেপবিলাক। সুন্দর, এতিয়া চাব এইটো ধুনীয়াকৈ বৈ থাকিব। এইটো চাওক এইটো ফ্ৰন্ট পাৰ্ট হৈ গ'ল। ফ্ৰন্ট পাৰ্ট এনেকুৱাকে বনাই, এনেকুৱাকে কাটিং হয়, এনেকুৱাকে কৰিব লাগে। আৰু মই যেনেকে কৰিছো তেনেকুৱাকে কৰিব, খুব ধুনীয়া হ'ব।